हेलो এনেকুৱা এখন ঠাই মানে ইমান উন্নত জেগা এখন নহয় বা টাউন এনেকুৱা নহয় যে এনেকুৱা জেগাটোতে আজিকালি এনেকুৱা মেলা আয়োজন কৰা হৈছে তাৰ বাবে দেখি পেলাই বিৰাটেই ভাল লাগিছে আৰু এনেকুৱা হওক আগলৈকে আৰু বহুত বস্তু এনেকৈ আগুৱাই আহক আৰু সকলোৱে সহযোগ কৰিলে ঠাইখিনি হয়তো বহুত আগুৱাই যাব আগলৈকে। প্ৰথমবাৰ এনেকুৱা ঠাইত আপুনি ইয়াত প্ৰথমবাৰ আহিছো মই ইয়াতে যিখিনি মানে এতিয়ালৈকে মই জেগাটোত যোৱা নাই বাৰু মই গৈ পেলাই দেখি পাম তাত কি কি আছে কি কি নাই আৰু দেখি পেলাই হয়তো যিমানখিনি মই এক্সপেক্ট কৰিছো সেইখিনি হয়তো মই পাম তাৰ বাবে মই ভাবি আছো যে সোনকালে শোভাযাত্ৰাটো হৈ যাওঁ ইয়াৰ পৰা যাতে মই গৈ পেলাই এইখিনি বস্তু চাব পাৰো যিটো মই এক্সপেক্ট কৰি আছো বা মানে বাণিজ্য মেলাত কি কি আছে কি কি নাই হয়তো মই এতিয়ালৈকে দেখা নাই গৈ পেলাই চাম বুলি আশা কৰিছো। ইয়াৰ লগতে আপুনি আজি ফেৰীপ্ৰিয়াৰ লগত লগ পাই পেলাই ভাল লাগিল তাইক আজি বহুত দিনৰ মূৰত লগ পালো আৰু লগতে আজি এই যি ট্ৰেড ফেয়াৰ আমি জানোৱেই সকলোৱে যিহেতুকে মই গয়াকিশোৰৰ বোৱাৰী যে ইয়াত বাঁহ বেতৰ কামক লৈ পেলাই মানুহ ইমান বেছি জড়িত আৰু এই কামখিনি এই হস্তশিল্পখিনিক আমি কেনেকৈ আৰু আগুৱাই লৈ যাম সেইখিনিৰ বাবে আমি চিন্তা কৰিব লাগে আৰু এই আয়োজনখিনিক লৈ পেলাই মই বিৰাট বেছি সুখী আৰু ভাল লাগিছে যে গোটেই মানুহখিনি একেলগে হৈছে একলগ হৈছে এই মেলাখনৰ বাবে গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আপোনালোক সকলো আহক আমাৰ লগত একেলগে সহযোগ কৰক এই হস্তশিল্পখিনিক আমি আৰু ভালকৈ আগুৱাই লৈ যাব লাগে গোটেই অসমবাসীৰ মাজত গোটেই ভাৰতবাসীৰ মাজত তাৰে কামনা কৰিছো।